আজি মই আপোনালোকক দেখুৱাম মই থকা হোষ্টেলটো যিসকলে গম নাপায় মই আপোনালোকক জনাই দিওঁ যে নমস্কাৰ মোৰ নাম হৈছে অমৰজ্যোতি বৰ্মন আৰু মোৰ ঘৰ হৈছে বাস্কা জিলা মছলপুৰ আৰু বৰ্তমান মই বৰপেটা জিলাত চেঙাত ডিএলএড কৰি আছো আৰু এইখন হৈছে আমাৰ চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে মই ডিএলএড কৰি আছো জানিবলৈ ইচ্ছা কৰে যে ডিএলএডৰ হোষ্টেলবিলাক কেনেকুৱা হয় বা তোমালোকে যদি কেতিয়াবা ডিএলএডৰ এডমিশ্যন লোৱা হোষ্টেলত থাকিবা নে তোমালোকে ৰুমত থাকিবা এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা তো বলকচোন আজি আমাৰ হোষ্টেলটো চাওক এইখনে হৈছে আমাৰ হোষ্টেলটো মানে আমাৰ হোষ্টেলটো দুটা পাৰ্টত বিভক্ত কৰা হৈছে এটা পাৰ্ট আমাৰ ডিএলএড ষ্টুডেণ্টৰ কাৰণে আৰু এটা পাৰ্ট ৰেচিডেন্সিয়েল স্কুলৰ কাৰণে ৰেচিডেন্সিয়েল স্কুলবিলাক কেনেকুৱা মই আপোনালোকক কৈ দিছোঁ ৰেচিডেন্সিয়েল স্কুল এনেকুৱা য'ত ফ্ৰী অফ কষ্ট থাকে ল'ৰাবিলাক ক্লাছ 1 পৰা ক্লাছ 8 লৈকে ফ্ৰী অফ কষ্ট থাকে তেওঁলোকক ইয়াতে পঢ়িবলৈ দিয়ে আৰু এওঁলোকক বৃত্তিমূলক কামতো নিয়োজিত কৰে মানে খেতি কৰাৰ পৰা আদি কৰি যিকোনো বৃত্তিমূলক কাম আছে সেইখিনি ইয়াত গোটেইখিনি শিকাই তেওঁলোকে পাছ আউট হয় আমাৰ হোষ্টেলটোৰ এন্ট্ৰি পইণ্ট আৰু এইটো হৈছে আমাৰ হোষ্টেলৰ মেইন গেট আৰু এইটো সেকশন যি আছে এইটো সেকশন হৈছে ৰেচিডেন্সিয়েল স্কুলৰ কাৰণে আৰু এইটো সেকশন হৈছে আমাৰ হোষ্টেলৰ কাৰণে মানে ইহঁতক ডিভাইড কৰিছে এখন দৰ্জাই আৰু আমাক ডিভাইড কৰিছে এখন দৰ্জাই তো বলকচোন আমাৰ হোষ্টেলটো এবাৰ চাওক এই আহি গ'ল আমাৰ হোষ্টেল এইটো চাওক কিমান ডাঙৰ এটা হোষ্টেল চাওক এইবিলাক জংঘল আপোনালোকে যি দেখা পাইছে এইবিলাকটো আমাৰ ক্ৰছ কমপ্লিট হৈছিল 3 মাহ মান আগতে 3 মাহ মান ধৰি আমি ঘৰতে আছিল গোটেইবিলাক সেই কাৰণে এইবিলাক জংঘল হৈ গৈছে এতিয়া যেহেতু আমি হোষ্টেলত আহিছো এইবিলাক আকৌ সাফা কৰি আমি ইয়াত খেতি কৰিম তো আপোনালোকে যেনিয়ে চাব সেইনিয়ে চাৰিওফালে ৰুম আছে মানে ইয়াত কি হৈছে ৰুমবিলাক এভেইলেবল কিন্তু ষ্টুডেণ্টৰ সংখ্যা বহুত কম আপোনালোকক এটা ৰুমত ভিতৰত সোমাই মই আপোনালোকক দেখাই দি আছো এইটো দেখিছে এইটো এটা ৰুম কিন্তু এইটো ৰুমত কোনো মানুহ থকা নাই মানে ইয়াত কি হৈছে ৰুম এভেইলেবল আছে কিন্তু ষ্টুডেণ্টৰ সংখ্যা বহুত কম আৰু কোনোবাই যদি বিচাৰে বোলে মই অকলে থাকিম তেওঁলোকে অকলে থাকিব পাৰে মই কিন্তু অকলে থকা নাই মোৰ কাৰণ অকলে নথকা কাৰণ এটাই আছে মোৰ যিজন ৰুমমেট সি ফুটক লৈ বহুত ভয় কৰে তো তাৰ সেই ফুটৰ ভয়ক সন্মান ৰাখি দুটা একেলগে থাকিব লগা হৈছে এটা বস্তু মই ক'ব পাহৰি গৈছো আমাৰ এই হোষ্টেলটো আমি নিজে ৰান্ধি বাঢ়ি থাকিব লাগে মানে ইয়াত কোনো ধৰণৰ ৰান্ধনি নাই নিজে চেফ হ'ব লাগিব নিজে ৰান্ধনি হ'ব লাগিব সব হ'ব লাগিব এটু জেড কাম নিজে কৰিব লাগিব তো হেয়াই দেখিছে নে কিমান ডাঙৰ বিশাল এটা হোষ্টেল এই হোষ্টেলটো ব্ৰিটিছৰ দিনৰে হোষ্টেল হয় মানে আগতে কি কৰা আছিল আগতে যিবিলাক টিচাৰ আছিল সেই সকলক ট্ৰেইনিঙৰ কাৰণে ইয়াত পঠোৱা আছিল আৰু ইয়াতে থাকি তেওঁলোকে প্ৰশিক্ষণ লয় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ষ্টুডেণ্টক ইয়াত শিকায় আৰু এতিয়া মই সোমাবলৈ ওলাইছো মোৰ ৰুমত এইটো দেখিছে 9 এইটো হৈছে মোৰ ৰুম আৰু এইটো হৈছে মোৰ ৰুম আপোনালোকক দেখুৱাই দি আছো এইটো চাওক মোৰ ৰুম এইখন হৈছে বিছনা এইখন মোৰ পঢ়া টেবুল আৰু ইয়াত কিবা কিবি মাৰি থৈ দিছো আৰু এইবিলাক মনত ৰখাৰ কাৰণে এইটো হৈছে চাওক মোৰ টেবুলৰ পৰা মোৰ বিছনাৰ পৰা বাহিৰৰ ভিউটো চাওক এই যোৱাকালি বৰষুণ মাৰিছে না এই কাৰণে একদম বানপানী হৈ গৈছে মানে মোৰ নিজৰ বিছনাখন আৰু মোৰ টেবুলটো সদায় মই ঘৰত হওক বা কিবা হওক মই সদায় খিৰিকীৰ ওচৰত থৈ দিওঁ মানে কিয় হয় ৰাতিপুৱা যেতিয়া খিৰিকীখন খুলি কেনে এই সেউজীয়া পৰিৱেশটো দেখা পাওঁ তো মনটো বহুত ভাল লাগে আৰু পঢ়িও মনোযোগটো বহি যায় এনেকৈ ইয়াতে ধুনীয়াকৈ ৰন্ধা বঢ়া আমি কৰোঁ গোটেইখিনি আৰু এইখন হৈছে বৰ্ড বা কিবা এটা কুৱেশ্যনত যদি আমি ডাউট থাকে সেইখিনি গোটেই ইজনক শিকাওঁ আৰু ইয়াতে গোটেইখিনি আৰু ষ্টেণ্ডডাল আনি থৈছোঁ ষ্টেণ্ডডাল কেতিয়াবা আমাক প্ৰয়োজন হৈ যায় ষ্টেণ্ডডাল আনি দিছোঁ যিহেতু বইজ হোষ্টেলৰ ইমান পৰিপাটি নাই তথাপিও যিখিনি আছে আৰু সেইখিনি এইটো হৈছে মোৰ ৰুমমেট ই বহুত ভয় কৰে কিন্তু ফুটক ইয়াৰ এইটো পঢ়া টেবুল ইয়াৰ বিছনা এইখন তো এইটোৱে আছিল আমাৰ ডিএলএডৰ হোষ্টেলটো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যিহেতু এটা আমাৰ সৰু এটা ব্লগ হিচাপত সেই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত আপোনালোকক যদি আৰু কিবা জানিব লগা আছে ডিএলএড সম্পৰ্কে মই আপোনালোকক জনাই দিম তো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ